ভিৰৰ মাজতো এটা ভাল খবৰ। শাৰীৰিক বাধাকো নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল বৰপেটা ৰোডৰ শামছুন নেহাৰ। শাৰীৰিক অক্ষমতাকো নেওচি ৬৮% নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ বৰপেটা ৰোডৰ শামছুন নেহাৰ। বৰপেটা ৰোডৰ আজাদ নগৰৰ ছাইফুল ইছলাম আৰু লাইলী বেগমৰ জ্যেষ্ঠ কন্যা বিশেষভাৱে সক্ষম শামছুন নেহাৰে আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬৮% নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰুৰে পৰা মুখেৰে কথা ক'ব নোৱাৰা আৰু শ্ৰৱণ শক্তিহীন শামছুন নেহাৰে ২০১৭ চনত তৃতীয় শ্ৰেণীৰ পৰা গুৱাহাটীৰ কাহিলীপাৰাৰ ফাউৰি দেৱী চেৰাউগী শ্ৰৱণ বাধাগ্ৰস্ত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আজি ঘোষণা কৰা পৰীক্ষাৰ ফলাফলত সৰ্বমুঠ ৪০৬ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হয়। আশানুৰূপ ফলাফল লাভ কৰাৰ পিছতো ভিডিঅ' কলযোগে শামছুন নেহাৰ বান্ধৱীৰ লগত তাইৰ ভাষাত কথা পাতি মনৰ কথা আদান প্ৰদান কৰে। ভৱিষ্যতে এগৰাকী এয়াৰ হোষ্টেছ হোৱাৰ সপোন শামছুন নেহাৰৰ। আজি ফলাফল লাভ কৰাত পৰিয়ালত আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে শামছুন নেহাৰৰ পৰিয়ালত। শাৰীৰিক বাধাকো নেওচি জীয়ৰী এই সফলতাত আনন্দিত পিতৃ-মাতৃৰ লগতে সমগ্ৰ বৰপেটা ৰোডবাসী। আজি মোৰ ছোৱালী মেট্ৰিক পৰীক্ষা দিছিলে। আমি ভাবা নাছিলো, তথাপি ইমান কষ্ট কৰি বেঙা ছোৱালী যি ৰিজাল্ট কৰিছে আমি অতি সন্তুষ্ট। তাৰ লগতো মই এটা ধন্যবাদ দিছোঁ এই কাহিলীপাৰা বেঙা স্কুল, তেওঁৰ শিক্ষক শিক্ষয়িত্ৰীৰ কষ্টৰ বিনিময়ত মোৰ ছোৱালীৰ সফলতা এইখিনি কৰিব পাৰিছে। পাৰ্চেণ্ট আপোনাৰ 68% পাইছে, এটা লেটাৰ পাইছে। আমি সুখী আছি। গুৱাহাটী কাহিলীপাৰা কিমান চনত দিছিল? দিছোঁ আপোনাৰ 3 কিমান হ'ল, আজি 3ৰ পৰা আজি 7 বছৰ আগত দিছোঁ। 8 বছৰ কিমান চনত দিছিলোঁ? 2017 এডমিশ্যন দিছিলোঁ। আজি 25 জন্মৰ পৰা সেই কাণত ক'লা। আমি তাক এই বুলুটো লৈ গৈছিলোঁ, তাৰ কোনো চিকিৎসা নাই, তাৰ কোনো বেমাৰ, এনে কোনো বেমাৰ নাই। জন্মৰ পৰা শুনা নাপায়, ডাক্তৰে কৈ যে ইয়াৰ কোনো ট্ৰিটমেণ্ট নাই। কথা ক'ব নোৱাৰে। কথা ক'ব মানে ডাক্তৰে ক'লে আমাৰ ভাষাটো শুনাই নাপায়, বুজি নাপায়। সেইকাৰণে তাৰপিছত আমি তাতে 4বাৰ ইণ্টাৰভিউ দিছিলোঁ, পোৱা নাছিলোঁ। 3বাৰ দিছোঁ, পোৱা নাই। 4বাৰৰ মাতত পাইছিলোঁ কাহিলীপাৰাত। তাৰপিছত তাতে তাই লেখা-পঢ়া কৰি আছে। আজি মেট্ৰিক দিলে আৰু মই অতি সন্তুষ্ট যে তাৰ সি যিখিনি কৰিছে তাৰ নিজা ক্ষমতাত কৰিছে, তাৰ লগতে সেইটো স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী অনুপ পৰিশ্ৰম কৰি এই বেঙা ছোৱালীক যে পঢ়াব পাৰিছে, তাৰ কাৰণে মই তেওঁক ধন্যবাদ দিছোঁ। তাওতো কৈ থাকে যে মই পাইলট হ'ম। এতিয়া ভগৱানে ঈশ্বৰে যদি আশা তাৰ পূৰা কৰে, ভাল। শামছুন নেহাৰ। মোৰ ডাঙৰ ছোৱালী বহুত ভাল ৰিজাল্ট কৰিছে, সেইকাৰণে মই বহুত সুখী, বহুত খুচি হৈছোঁ। ভৱিষ্যত যেনে আগবাঢ়িব পাৰে তাৰ জন্য মই ধন্যবাদ জনাইছোঁ। কথা ক'ব নোৱাৰে, কাণত নুশুনে, জন্মৰ পৰাই তেনেকুৱা। তাইৰ হাতৰ বেমাৰ আছে, বহুত কষ্ট কৰি তাই পঢ়িছে। তাইৰ বেমাৰৰ কাৰণে পঢ়িব নোৱাৰে ভালকৈ। গুৱাহাটী কাহিলীপাৰা বেঙা স্কুলত। এইবাৰ কিমান মাৰ্ক পাইছে? 68% মাৰ্ক পাইছে। তাই এনে সপোন কি আছে? ভৱিষ্যত ডাঙৰ মানুহ হ'বৰ কাৰণে সপোন আছিল।